নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল লাৰ্ণিং পড আছামলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'ত শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 6ৰ ইংৰাজী কিতাপৰ লেচন নম্বৰ 6 চন্দ্ৰশেখৰ ভেংকটৰমন দ্য প্ৰাইড অফ ইণ্ডিয়ান ছায়েন্স পাৰ্টিৰ অসমীয়া অনুবাদ আগবঢ়োৱা হ'ব। তোমালোকে যদিহে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব এনেধৰণৰ ভিডিঅ'সমূহ নটিফিকেশ্যন পাই থাকিবৰ বাবে। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Ramon was born on November 7, 1888 in a small village of Tamil Nadu near Tiruchirappalli. 1828 চনৰ 7 নৱেম্বৰ তাৰিখে তামিলনাডুৰ তিৰুচিৰাপল্লীৰ ওচৰৰ এখন সৰু গাঁৱত ৰমনৰ জন্ম হৈছিল। His father, Mr. Chandrasekhar Iyer, was a professor of physics in a college in Visakhapatnam. তেওঁৰ দেউতাক শ্ৰীযুত চন্দ্ৰশেখৰ আয়াৰ বিশাখাপট্টনমৰ এখন কলেজৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আছিল। This was probably the reason of his keen interest in physics from his school days. হয়তো সেইবাবেই তেওঁ স্কুলীয়া দিনৰ পৰাই পদাৰ্থ বিজ্ঞানৰ প্ৰতি ধাউতি আছিল। He passed his matriculation at the age of 11. 11 বছৰ বয়সত তেওঁ কি কৰিছিল? হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। এণ্ড দি ইণ্টাৰমিডিয়েট এক্সামিনেশ্যন এট দ্য এজ অফ 13 আৰু 13 বছৰ বয়সত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। দেন হি ষ্টাডিড এট প্ৰেচিডেণ্টি কলেজ মাদ্ৰাছ। কি কৰিছিল? তাৰপিছত তেওঁ মাদ্ৰাছৰ প্ৰেচিডেঞ্চি কলেজত অধ্যয়ন কৰিছিল। অন দ্য ভেৰি ফাৰ্ষ্ট ডে, প্ৰথম দিনাখন, when প্ৰফেচৰ E.S. Eliot came for his English poetry class, যেতিয়া অধ্যাপক E.S. ইলিয়টে ইংৰাজী কবিতাৰ শ্ৰেণীত সোমাইছিল, sing this bright-eyed young boy of 13 there, সোমাই কেনে তাত তেওঁ এই উজ্জ্বল চকুৰ 13 বছৰীয়া ল'ৰাজনক দেখিছিল। হি আস্কড, তেওঁ সুধিছিল, হোৱাট আৰ ইউ ডুইং হেয়াৰ ইন দিছ ক্লাছ, তুমি এই শ্ৰেণীত কি কৰি আছা? ৰমন ৰিপ্লাইড, ৰমনে উত্তৰ দিছিল, ছাৰ আই এম এ ষ্টুডেণ্ট অফ দিছ ক্লাছ, ছাৰ মই এই শ্ৰেণীৰ এজন ছাত্ৰ। এণ্ড দিছ ফাৰ্ষ্ট ইণ্টাৰেকশ্যন উইথ হিজ টিচাৰ মেড ৰমন দ্য মষ্ট ফেভৰেট ষ্টুডেণ্ট অফ প্ৰফেচৰ ইলিয়ট। আৰু এই প্ৰথম সাক্ষাৎকাৰৰ পিছৰে পৰা ৰমন অধ্যাপক ইলিয়টৰ প্ৰিয় ছাত্ৰ হৈ পৰিল। At the age of 15, Ramon became a graduate in physics, and in this examination, he obtained first position in the university. 15 বছৰ বয়সত ৰমন পদাৰ্থ বিজ্ঞানৰ স্নাতক হৈ পৰিল আৰু তেওঁ এই পৰীক্ষাত বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল। While doing his post-graduation in physics, he also started his research work. কি কৰিছিল? পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ মহলাৰ ছাত্ৰ হৈ থকা অৱস্থাতে তেওঁ গৱেষণাৰ কামো আৰম্ভ কৰিছিল। Though India was in the clutches of British and there was no research facility available in the country, Ramon could get his first research paper published in a philosophical magazine of London by the time he completed his post-graduation. কি কৈছে? Though India was in the clutches of British, যদিও ভাৰত সেই সময়ত ব্ৰিটিছৰ অধীনত আছিল, and there was no research facility available in the country, আৰু সেই সময়ত কি আছিল? ভাৰতত গৱেষণা কৰাৰ কোনো বিশেষ সুবিধা নাছিল। Ramon could get his first research paper published in a philosophical magazine of London
by the time he completed his post-graduation. ৰমনৰ প্ৰথম গৱেষণা পত্ৰখন লণ্ডনৰ এখন দাৰ্শনিক আলোচনীত প্ৰকাশ হৈছিল আৰু ই ইতিমধ্যে তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। Compton was awarded the Nobel Prize in 1927 for his discovery of Compton effect. কম্পটনক 1927 চনত নোবেল বঁটাৰে পুৰস্কৃত কৰা হৈছিল তেওঁৰ কম্পটন প্ৰভাৱ আৱিষ্কাৰৰ বাবে। According to Compton effect, কম্পটন প্ৰভাৱৰ মতে the frequency of X-rays change as they pass through a material. ৰঞ্জন ৰশ্মি যেতিয়া কোনো পদাৰ্থৰ মাজেৰে গতি কৰে ইয়াৰ প্ৰাবল্যৰ তাৰতম্য হয়। This change in frequency is material specific. এই প্ৰাবল্যৰ তাৰতম্য পদাৰ্থবিধৰ ওপৰত নিৰ্ভৰ কৰে। কি ক'লে? It struck Raman and he began to think. এই কথাটো ৰমনৰ কি কৰিলে মনত সাজ বহুৱালে আৰু তেওঁ কি কৰিলে হি বিগান টু থিংক চিন্তা কৰিব আৰম্ভ কৰিলে। হোৱাট হেপেন্স টু এক্স-ৰেজ শুড অলছ' হেপেন টু লাইট হোৱেন ইট পাছেছ থ্ৰু এ ট্ৰান্সপাৰেণ্ট মিডিয়াম। ৰঞ্জন ৰশ্মিৰ ক্ষেত্ৰত যি হয় পোহৰ যেতিয়া কোনো স্বচ্ছ পদাৰ্থৰ মাজেৰে গতি কৰে সেই একেটা পৰিঘটনাও হ'ব লাগে। To test this hypothesis, Raman designed and constructed his own apparatus at a meager cost of just $200. এই ধাৰণাটো প্ৰমাণ কৰিবলৈ ৰমনে মাত্ৰ 200 টকা ব্যয় কৰি এটা সঁজুলি উলিয়ালে। Experimenting with it, he discovered the effect which was later called as Raman effect. কি হ'লে এই ধাৰণাটোৰ সৈতে পৰীক্ষা নিৰীক্ষা কৰি তেওঁ অৱশেষত ৰমন প্ৰভাৱ আৱিষ্কাৰ কৰিলে। It took Raman only 4 months for experimentation and he announced in a conference of scientists in a Bangalore about the discovery of Raman effect. এই কামটোৰ বাবে ৰমনে মাত্ৰ 4 মাহ পৰীক্ষা নিৰীক্ষা কৰিছিল আৰু তেওঁ বেংগালুৰুত অনুষ্ঠিত হোৱা বিজ্ঞানীসকলৰ এখন আলোচনা চক্ৰত তেওঁৰ এই ৰমন প্ৰভাৱৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰিছিল। The discovery was so important that the British government honored him with the title of Sir in 1929. এই আৱিষ্কাৰ ইমানেই গুৰুত্বপূৰ্ণ আছিল যে ব্ৰিটিছ চৰকাৰে 1929 চনত তেওঁক ছাৰ উপাধি দিছিল and Nobel Prize was awarded to him in 1930 for it. আৰু ইয়াৰ বাবে 1930 চনত তেওঁক নোবেল বঁটাৰে পুৰস্কৃত কৰা হৈছিল। লাইক মেনি আদাৰ গ্ৰেট মেন ৰমন অলছ' ইউজ টু লাভ চিলড্ৰেন ভেৰি মাছ। অইন বহুতো মহৎ ব্যক্তিৰ দৰে ৰমন অলছ' ইউজ টু লাভ চিলড্ৰেন ভেৰি মাছ। ৰমনো শিশুসকলক কিন্তু খুব ভাল পাইছিল। হি ৱাজ অফেন চিন প্লেয়িং টেলিং ষ্টৰিজ এণ্ড ডুইং চাইণ্টিফিক এক্টিভিটিজ উইথ দেম। তেওঁ প্ৰায় শিশুসকলৰ সৈতে খেলিছিল, সাধুকথা অথবা বৈজ্ঞানিক ক্ৰিয়াকলাপ কৰি থকা দেখা গৈছিল। হি ব্ৰেথড হিজ লাষ্ট ইন দ্য মৰ্নিং অফ 21 নৱেম্বৰ 1970। 1970 চনৰ 21 নৱেম্বৰ ৰাতিপুৱা তেওঁ
শেষ নিশ্বাস ত্যাগ কৰিছিল। হিজ মৰ্টেল বডি ইজ নট উইথ আছ টুডে, কি কৰিছিল? বাট হিজ আইডিয়াছ এণ্ড ৱৰ্কছ উইল ইনস্পায়াৰ আৱাৰ জেনেৰেশ্যনছ ইন ফিউচাৰ। তেওঁ আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ চিন্তা চৰ্চা আৰু কৰ্মৰাজিয়ে ভৱিষ্যতৰ প্ৰজন্মক সদায় অনুপ্ৰেৰণা যোগাব। লেট আছ হোপ ডেট মেনি চাইণ্টিষ্টছ ফ'ল' হিজ ফুটপ্ৰিণ্টছ এণ্ড ব্ৰিং লেউৰেলছ টু ইণ্ডিয়া। আমি আশা কৰোঁ বহুতো বৈজ্ঞানিকে তেওঁক অনুসৰণ কৰিব আৰু আমাৰ ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিব। ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল পাঠ্যৰ অসমীয়া অনুবাদ। ভিডিঅ' কেনে পালে কমেণ্ট কৰি জনাব। ভাল পালে এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।